কি হৈছিলে দাদা বিয়া পৰহি আছিলে কি খাইছিলে বিয়াততো মাছ মাংসই আছিলে মানে ইনফেকশ্যনটো চাগে এইখিনি ষ্টকত থাকি গ'লতো অলপ চব্জি তব্জি আছিলে সেইখিনিকে হেৰি কৰি বনাই দিয়া হ'ল সেইটো খোৱাৰ পৰা হৈছে ডাউট হৈছে অন্য একো কাৰণ কি খাইছিলে বিয়াত ভাত আছিলে মাংস আছিলে ব্ৰইলাৰ মাছ মাংস কি মাংস আছিলে নাই অলপ খাইছিলোঁ মই কি মাংস আছিলে মাংস গাহৰি আছিলে ব্ৰইলাৰ আছিলে মাছ আছিলে মই বেছি নাই খোৱা এতিয়া আপোনাৰ কি বমি চমি হৈছে নেকি নাই মোৰ বমি নাই পায়খানা হৈছে জ্বৰ এতিয়া দুৰ্বল লাগিছে ভাল পাইছেনে অলপ ভাল পাইছোঁ বিয়া আছিলে তাত কেতিয়া আছিলে বিয়া পৰহি দিনাখন আছিলে কি খাইছিলে বিয়াত তোমালোকে গাহৰি মাংস দিছিলে আৰু কি দিছিলে গাহৰি মাছ দিছিলে আৰু মানে এতিয়া তোমালোকৰ খোৱাৰ পিছত এতিয়া কি হৈছে জ্বৰ হৈছে মাথা বিষ গা বিষ আৰু বগা হৈছে পায়খানা হৈছে আৰু বমি চমি হৈছে নেকি নাই হোৱা বমি বেলেগৰ হৈছে নেকি বেলেগৰ হৈছিলে এতিয়া ভাল পাইছে এতিয়া ডক্টৰে কি বুলি কৈছে ডক্টৰে ভাল আছে নাই সুধিলে আমাৰ 30 তাৰিখে বিয়াখন আছিলে 29 তাৰিখে তো সেই বিয়াখনত মানে বিয়াখনৰ হৈ গ'ল তো সেইদিনা একো আপোনাৰ অসুবিধা হোৱা নাই তো সেই বিয়াখনৰে মানে যিখিনি কাম কৰা ল'ৰা ছোৱালীৰ কাৰণে কালি পাৰ্টি এটা ৰাখিছিলে তো সেই পাৰ্টিটো আমাৰ গাঁৱৰ ল'ৰাই মানে খোৱা বোৱাবিলাক বনাইছিলে তো বনোৱাৰ পাছত কালিতো তেনেকুৱা অসুবিধা হোৱা নাই খোৱাৰ পাছত অসুবিধা হোৱা নাই তো ৰাতিপুৱা ভাগত মানে আপোনাৰ 2-3টা বজাৰ পৰা গম পাইছোঁ যে মানুহৰ মানে মোৰ ঘৰৰ ল'ৰাজনো আছে তেওঁ খুব লেট্ৰিন গৈ আছে বমি কৰিছে তাৰপৰা জ্বৰ মাথা বিষ তো আমি ভাবিছোঁ কি টোপনি ক্ষতি হোৱাৰ কাৰণে বিয়া ঘৰটো কেইবাদিন খাটিলে তো সেই টোপনি ক্ষতি হোৱাৰ কাৰণে হয়তো তেনেকুৱা হ'ব পাৰে তেনেকুৱাতে ভাবিছিলোঁ তো ৰাতিপুৱালৈ গম পালোঁ বোলে বহুত মানুহৰ তেনেকুৱা এটা হৈছে কিমানজন মানে সঠিক ক'ব পৰা নাই কিন্তু হ'লেও সেই অঞ্চলটোত মানে যিকেইঘৰ মানুহ আছে প্ৰায় ঘৰৰে হৈছে প্ৰায় মানে 50-60জন মান হ'ব লাগে তেনেকুৱাতো সঠিককৈ ক'ব পৰা নাই যদিও এনেকুৱা যদি কিবা খাদ্যবস্তু হয়তো কিবা পৰিবও পাৰে নতুবা কিবা বস্তু অধিক পৰিমাণৰো দিব পাৰে আৰু যিবিলাক মানুহে খাইছে তো মানে সেইবিলাক মানুহৰে সেইটো হৈছে আৰু আমি বিয়া দিনা আমিও খাইছোঁ আমাৰতো একো অসুবিধা হোৱা নাই আৰু কালি যিবিলাক মানুহে খাইছে কালি সেই খানা খোৱা মানুহবিলাকৰহে অসুবিধা হৈছে এতিয়া আপোনালোকে তাত খাদ্যত কোনোবা কিবা মিহলাই দিছে কিবা তেনেকুৱা ধৰণৰ আপোনালোকে সন্দেহ কৰিছে নেকি তেনেকুৱা সন্দেহ কৰাটো তেনেকুৱা স্থল নাই কাৰণ আমাৰ নিজৰ ল'ৰাখিনিয়ে বনাইছে তো হয়তো মানে কিবা বস্তুৰ পৰিমাণটো অধিক পৰিমাণে হয়তো দিব পাৰে কেতিয়াবা ছ'ডা বা কিবা তেনেকুৱা টাইপৰ বস্তু আৰু প্ৰায় মানুহৰ টোপনি ক্ষতি ডক্টৰৰ লগত কথা পতা হোৱা নাই এতিয়ালৈকে তো তেওঁলোকে আমাৰ এইটো নন্দনবন মানে চিৰিংহোলাৰো আছে আৰু আপোনাৰ নন্দনবন চাহ বাগিচাৰ সেই চিৰিংহোলা গাঁৱতে লাগি থকা লাইন এটা আছিলে তো বিয়াখন আপোনাৰ সেই পাৰ্বতীপুৰ চাহ বাগিচা হয় এতিয়া পুলিচক কিবা অৱগত কৰিছে নেকি এতিয়ালৈকে ইনফৰ্ম কৰা হোৱা নাই কিয় কৰা হোৱা নাই এইটো কৰা হোৱা নাই মানে আমিও গম পোৱা নাই মানে মই এতিয়া গম পাইছোঁ হাতীবন্ধাত আছিলোঁ তো সেই হাতীবন্ধাৰ পৰা গম পাই বাহিৰে আহিছোঁ মানে হয় আপুনি কোন হয় কইনা বা দৰাৰ কোন হয় দৰাজন ভাগিন হয় আমাৰ আৰু কইনাগৰাকী আমাৰ ভতিজী ছোৱালী হয়